নিশ্চিতভাৱে এই মুহূৰ্তত মই চৰকাৰী বালক বিদ্যালয়ত উপস্থিত আছো আৰু নগাঁৱত ইয়াতো আচলতে বহৰমপুৰ বিধানসভা সমষ্টি আৰু কলিয়াবৰ বিধানসভা সমষ্টিৰ যি ভোট গণনা প্ৰক্ৰিয়া সেই ভোট গণনা প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে আৰু এই মুহূৰ্তত বহৰমপুৰ সমষ্টিৰ যিগৰাকী অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁই মোৰ লগত উপস্থিত আছে। মই পোনপটীয়াকৈ তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু তেওঁৰ মন্তব্য সংগ্ৰহৰ চেষ্টা কৰিম। সময়টো আহি পাইছে, কাউন্টিং ষ্টাৰ্ট হৈছে। ফাৰ্ষ্ট ৰাউণ্ডটো চাব গৈছিলো, ফাৰ্ষ্ট ৰাউণ্ডটো কমপ্লিট হৈছে, কম্পাৰিজনটো বাকী আছে চাগে কিমান পালে সেইটো ইমানেই ভালেই দেখিছো। আচৰণটো সম্পূৰ্ণ হৈছে ইতিমধ্যে মানে হেৰি পৰা হৈছে, কিন্তু ডাটা কালেকশ্যন চব চলি আছে আৰু তেওঁলোকে আহি কম্পাইল কৰিব, তাৰপিছতে ফাৰ্ষ্ট ৰাউণ্ডত কোনে কিমান পালে কেনেকুৱা হ'ব আজি আপোনাৰ ফলাফল? চবেইটো ভাল বুলি আশা কৰি আহিছে, ময়ো ভাল বুলি আশা কৰিছো, বাকী কেইজনেও আশা কৰিছে। শেষ হাঁহি মাৰিব পাৰিব নে নাই? শেষ হোৱা কি এইটো ৰাইজে জানে, গহপুৰবাসী ৰাইজে ক'ব আৰু দিছে কি কথা। ভালেই হ'ব লাগে, আশাটো লৈ পেলাই আহিছো না, আশাবাদী হয়, জিকিব লাগে আমি। চৰকাৰ কাৰ হ'ব এইবাৰ? চৰকাৰ কাৰ হ'ব? চৰকাৰ মিত্ৰজোঁট, বিৰোধী মিত্ৰজোঁট হ'ব। কিমান আসন পাব? পাব 60-65 ওপৰত যাব। যিহেতু অসম জাতীয় পৰিষদৰ বহুকেইটা প্ৰাৰ্থী দিছিলে, অসম জাতীয় পৰিষদৰ ফলাফল কি হ'ব? আপুনি যিহেতু দলটোৰ কাৰ্যকৰী ভালেই হ'ব, অসম জাতীয় পৰিষদৰ গোটেই কেইটা প্ৰাৰ্থীয়ে জিকিব লাগে, গোটেই কেইজন চবৰেতো ভালেই শুনিছো সেই হিচাপে। নিশ্চিতভাৱে এয়া আছিলে ৰাজেন গোহাঁই, আচলতে অসম জাতীয় পৰিষদৰ যিগৰাকী প্ৰাৰ্থী, সেই প্ৰাৰ্থীগৰাকী ভাষ্য এই মুহূৰ্তত সংগ্ৰহৰ বাবে চেষ্টা কৰিলো আৰু উল্লেখ কৰিছো যে নগাঁৱৰ যি চৰকাৰী বালক বিদ্যালয়, সেই বালক বিদ্যালয়ত ইতিমধ্যে কলিয়াবৰ বিধানসভা সমষ্টি আৰু বহৰমপুৰ বিধানসভা সমষ্টি দুটাকৈ বিধানসভা সমষ্টিৰ যি ভোট গণনা প্ৰক্ৰিয়া, সেই ভোট গণনা প্ৰক্ৰিয়া চলি আছে আৰু ইয়াত অজাপ প্ৰাৰ্থীগৰাকী ইতিমধ্যে আহি উপস্থিত হৈছিল আৰু তেখেতৰ মন্তব্য আমি সংগ্ৰহৰ বাবে কিছু চেষ্টা কৰিলো।